মহিলা উদ্যমতা আঁচনিৰ ধন লাভ নকৰা শতাধিক মহিলাই আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ। বহু অপেক্ষাৰ অন্তত যোৱা 1 এপ্ৰিলত বিহালীৰ পৰাই আৰম্ভ কৰিলে অসম চৰকাৰৰ মহিলা উদ্যমতা আঁচনি ধন প্ৰদান কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলা। বহু কষ্ট কৰাৰ পিছতো আঁচনি ধন লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছে মহিলাসকল। বিহালীৰ একাংশ মহিলাই ধন লাভ নকৰাত আজি মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, পঞ্চায়ত নিৰ্বাচনৰ আগত বঞ্চিত মহিলাক 10,000 টকা দিব লাগে, নহলে আমি বেলেগ চিন্তা কৰিব, এই মন্তব্য বঞ্চিত মহিলাৰ। আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত গাংমৌ, বৰগাং, ৰঙাগড়া, নিজ বিহালী, তেলেংগনীয়া, কুলাগুৰি, বৰালিমৰাকে ধৰি বিহালী বিভিন্ন প্ৰান্তৰ শতাধিক মহিলা একত্ৰিত হৈ সাংবাদিকৰ আগত নিজৰ মন্তব্য আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। মই এই 10,000 টকাৰ যিখন চেক আছিলে, এই চেকখন মই পোৱাৰ যোগ্য। মোৰ দুজনী ছোৱালী। তাৰপিছতে আৰু কত দিনৰ পৰা আশা কৰিছোঁ, তেতিয়াতো আমাক কোৱা নাছিলে যে গোটত ধনীক নিদিওঁ, দুখীয়াক নিদিওঁ, কোৱা নাছিলে 10 গৰাকী মহিলাই পাব বুলি কৈছিলে। সেই অমিত কলহ লৈ ইমান ৰ'দত আহি পেলাই কলহ লৈ ঘৰৰ পৰা বিয়া নিচিনাকৈ একদম আহিছোঁ, আহি তাত ফটো চটো দিছোঁ। আমিতো 10,000 টকাৰ কাৰণে মামাই কোৱাৰ কাৰণেহে আজি মোৰ গছ পুলি প্ৰায় 7 ফুটমান ওখ হৈ গৈছে। কিন্তু সেয়া আশা কৰি আছোঁ 10,000 টকা পাম মামাৰ পৰা, আৰু আমি আকৌ কিবা এটা কৰিম। মই তামোল পুলিৰ কাৰণে নাৰ্চাৰীৰ কাৰণে দিছিলোঁ, সেই পুলিও মোৰ বহুত ডাঙৰ হৈ গৈছে, কিন্তু হ'লে মোৰ নামটোৱে কাট গৈছে। কিহৰ কাৰণে কাট গৈছে সেইটো মামাই জানিলে ভাল হয়, আৰু এইখিনি হয়তো মামাই নাজানিব পাৰে। আমি মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে মামাই গোটেইখিনি কাক ছাৰ্ভে কৰিব দিছিলে, কোনে এইখিনি কৰি পেলাই নামখিনি দিছিলে সেইখিনি চাওক। আৰু কিছুমান গোটৰ হয়তো 3 গৰাকী আহিছে, 7 গৰাকী 8 গৰাকী অহা নাই। কোনোবা গোটৰ 9 গৰাকী আহিলে, 1 গৰাকী বা 2 গৰাকী যি পাবলগীয়া যোগ্য তেওঁৱে নাহিলে। কিছু লোকে পেঞ্চন পায়, নিজেই পেঞ্চন পায়, তেওঁলোকৰ হ'লে আহিলে। কিন্তু কিছুমান ইমানেই দুখীয়া মানুহ, ইমানেই দুখীয়া, দেখিলে বেয়া লাগিব, তেওঁলোকৰ নাম নাহিলে। আৰু লাখপতি কিছুমানক এখন লাখপতি চাৰ্টিফিকেট দিলে, লাখপতি বাইদেউ হ'ব, লাখপতি বাইদেউ, তেওঁৰ নামতো নাহিলে। এতিয়া সেইখিনিহে তেখেত হৈছে ৰিজু দাস, লাখপতি যিটো পাইছিলে, তেখেতৰ নাম নিদিলে তেখেতকো। সেয়াই কৈছোঁ, মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ যিখিনিয়ে পোৱা নাই তেওঁ ভালকৈ অনুসন্ধান কৰক, কৰি পেলাই আমাক এইখিনি দিয়ক। আৰু দিম বুলি কৈছে, তেখেতে হয়তো নাজানিবও পাৰে আমাৰ তলত কি হৈ আছে, সেইখিনি ভালকৈ অনুসন্ধান কৰিলে গম পাব। আমি বিহালী আৰু বৰগাং পঞ্চায়তৰ হয়। বহুত দিনীয়া পুৰণা গোট এটা চলাই আছোঁ। এই গোটটো বহুত পুৰণা হয়। মামাই আমাক বহুতখিনি আশা দিছিলে, সেই আশাখিনি মতে আমি কাম কৰি গৈছোঁ। তেওঁ কিয় নাজানে চাগে কোনে কেনেকৈ কাটিছে আমাক। গোটৰ জীৱিকা সখী বাইদেউসকলেই কাটিছে নে কিয়ে নাজানো, কিন্তু মামাই কৈছে বোলে আকৌ দিব। কিন্তু মামাই এই বিষয়লৈ আমাক মিটিঙত বা নিউজত কোৱা শুনা নাই। যদি দিম বুলি কৈছে তেওঁ কাণত পৰক কথাটো, আমিও জানিব লাগে। যদি নিদিয়ে তেতিয়াহ'লে আমিও কিবা এটা, যদি নিদিয়ে তেওঁ ক'ব লাগে, CM ছাৰে ক'ব লাগিব যে মই আকৌ দিম, চিন্তা নকৰিব। যদি নিদিওঁ তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিব লাগে, তেতিয়াহে মানুহখিনিয়ে শান্ত হ'ব। সেয়াই মই ক'বলৈ বিচাৰিলোঁ। ধন্যবাদ। এই ক'ব খুজিছোঁ যে আমাৰ মানুহজন খেতি কৰে, আমাৰ গভৰ্ণমেণ্ট চাকৰি একোৱেই নাই, গতিকে আমি পাবলগীয়াই সদস্য। গতিকে গাংমৌ থানত, গতিকে মোৰ একে হাত চাত ভগা, কাম চাম তেনেকৈ কৰিব নোৱাৰা, প্ৰত্যেকটা আশা, গৰু ছাগলী পুহি এনেকৈ আৰু মোৰ ল'ৰা ছোৱালীকো সংস্থাপন দিব পৰা নাই, আমাৰ তেনেকুৱা চাকৰি নাইকিয়া। গতিকে আমি পাবলগীয়া, আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে আমাকো চায় আৰু।